হেল্ল' এভৰিৱান, মই ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ৰ মাজলৈ। এতিয়া মই গাড়ীত বহি আছোঁ আৰু আজি গৈ আছোঁ আমাৰ লোকেল ৰাস দীপ্তিচৰী আঞ্চলিক ৰাস মহোৎসৱ চাবলৈ। তাত চলি আছে আবাহন থিয়েটাৰ আৰু আজি হৈছে দ্বিতীয় নিশাৰ নিবেদন। এই বছৰৰ এখন জনপ্ৰিয় নাট মেডাম মেনকা নাটকখন চাম আৰু কেনেকুৱা হৈছে গোটেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। ৰাখিলোঁ এতিয়া ৰাসৰ এই ভিতৰত গৈ ভিতৰৰ পৰিৱেশ দেখাই আছোঁ। এইবিলাক লাইট লগাইছে এইবাৰ বহুত, গতিকে ভিতৰত গৈ ভিতৰৰ পৰিৱেশবিলাক ধুনীয়াকৈ দেখাই আছোঁ। চ' আপোনালোকে চাই দেখিব ভিডিঅ'টো। আৰু এয়াই হৈছে আমাৰ দীপ্তিচৰী আঞ্চলিক ৰাস মহোৎসৱৰ পৰিৱেশ। আৰু এইখন বৃন্দাবন থিয়েটাৰৰ পোষ্টাৰ আহাবাৰ আমাৰ চকত আছে। লগতে এইফালে আবাহন থিয়েটাৰৰ ফালে যোৱা ৰাস্তাটো, কিন্তু আমি প্ৰথমে ভিতৰলৈ গৈ ৰাসৰ পৰিৱেশ দেখুৱাওঁ। এইটো হৈছে পৰিস্থিতি বৰাসৰ বাঁহ, দুফালে দুটা ডাঙৰ মূৰ্তি, এইফালে এটা এইফালে এটা, দুফালে লগাই থৈ দিছে। আৰু লাইটেৰে এইবাৰ সঁচাই ৰাস মহোৎসৱ ধুনীয়া কৰি পেলাইছে। যিহেতু এইবাৰ প্ৰাক সোণালী জয়ন্তী বৰ্ষ হয়, গতিকে এইবাৰ কিছু ব্যতিক্ৰমী ৰূপত সজাইছে দীপ্তিচৰী আঞ্চলিক শ্ৰী শ্ৰী ৰাস মহোৎসৱ। এতিয়া আমি আহি পাই গ'লোঁ হৰি মন্দিৰ আৰু ইয়াত ধুনীয়াকৈ ভগৱানৰ আশীৰ্বাদ ল'লোঁ। আৰু এতিয়া আপোনালোকক ধুনীয়াকৈ মূৰ্তিবোৰ এফালৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। কেমেৰাৰে গোটেইখিনি ভিডিঅ' কৰি দেখুৱাই আছোঁ মূৰ্তিৰ পৰিৱেশ। যিহেতু আমি বহুত সোনকালে আহিছোঁ, সেইকাৰণে মানুহৰ সংখ্যা যথেষ্ট কম। চব থিয়েটাৰৰ ফালে গৈছে। থিয়েটাৰ শেষ হোৱাৰ পিছত ইয়াত মানুহ ভৰি পৰিব, গতিকে আমি আগতে মূৰ্তিবিলাক চাই লওঁ। এইফালে এনেকুৱা দেখা আপোনালোক ধুনীয়াকৈ দেখা আছে। বেক কেমেৰাৰে গোটেই ভিউটো এবাৰ চাই লওক। ভিতৰত কিবা আছে, এতিয়ালৈ অ'পেন হোৱা নাই যিহেতু আমি বহুত সোনকালে আহিছোঁ। আৰু এইফালে এইটো চাওক, এইটো কি কিবা এটা হনুমান। এইটো হনুমান বহুত ডাঙৰ মূৰ্তি, গতিকে চাই লওক। আৰু এইখনৰ ভিতৰত বা কি আছে যদি পাৰোঁ পিছত দেখুৱাম। থিয়েটাৰ চাই আহি ইয়াত ভিতৰত কি আছে গোটেইখিনি দেখুৱাম। চাওক, সাগৰ মন্থনৰ ধুনীয়াকৈ এটা দৃশ্য বনাইছে। এইফালে সাপডাল বহুত দীঘল বিশাল আকৃতিৰ, এইফালে মন্থি আছে সাগৰ, লগতে এইটো হনুমান।
হনুমানৰ বহুত ডাঙৰ মূৰ্তি তাৰে কাষতে প্লেনখন যদি পাৰোঁ আপোনালোকক দেখুৱাম। লগতে এইটো হৰি মন্দিৰ, এইখিনি পৰিৱেশ ধুনীয়া লাগিছে বস্তুখিনি। গতিকে ইয়াত বেছি দেৰি নকৰোঁ, এতিয়া মানুহ একদমেই খালী, কাৰণ চব থিয়েটাৰৰ ফালে গৈছে। এতিয়া আমিও যাওঁ, মাহঁতে মাতি আছে, গতিকে ময়ো যাওঁ থিয়েটাৰৰ ফালে। থিয়েটাৰখন যিহেতু সোনকালে আৰম্ভ হ'ব, প্ৰথম দৰ্শনী দ্বিতীয় দৰ্শনীও হ'ব, গতিকে থিয়েটাৰৰ ভিতৰত গৈ থিয়েটাৰৰ পৰিৱেশ দেখাই আছোঁ। আৰু যদি সম্ভৱ হয় এইখন থিয়েটাৰ চোৱা শেষ হোৱাৰ পিছত যদি পাৰোঁ এইখন দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আহি পাই গ'লোঁ থিয়েটাৰৰ প্ৰেক্ষাগৃহ। সন্মুখৰ ফালে গৈ আছোঁ। আমি আগত কাটিছিলোঁ টিকট, VVIP বুলি কয়, 500কৈ লৈছে তিনিটা। আৰু এইখন অহা বছৰৰ পোষ্টাৰ, মীনাক্ষীৰ সংগীত সন্ধিয়া। এতিয়া ভিতৰত সোমালোঁ আৰু মোৰ ঠাইটো আপোনালোকে এবাৰ চাওক। এই সূতা যে থাকে মাজৰ সূতাৰ একদম ছাইডতে হয় মোৰ ঠাই। আৰু এইখনেৰে প্ৰস্তুতি পাই গাড়ী লৈ আহিব। পিছফালে গাড়ীখন ৰখাই আছে, এখন বাইক আৰু এখন জীপ। এইখনেৰে এণ্ট্ৰি মাৰিব। মই ইয়াতে আছো, আৰু মই য'তে থাকো তাতে সকলোৱে মেডাম বুলি মাতে। নাম কিন্তু কলিজা। তহঁতৰ দৰে গুণ্ডাবোৰৰ কলিজা চুবাই খোৱাটোৱে মোৰ নিচা। আৰু গানৰ ক্ষেত্ৰত আবাহনক সদায় মানিব লাগিব, সদায় বেষ্ট দি আহিছে। আৰু এই ট্ৰলিখনেৰে পৰিস্থিতি বা ইমান স্পীড গৈছে। এতিয়া আপোনালোকে ভালকৈ চাওকচোন, গোটেই ষ্টেজ ঘূৰি আছে। ষ্টেজটো বাদ দিয়ক, দৰ্শকৰ মাজে মাজে এবাৰ লেফ্ট ছাইডে এবাৰ ৰাইট ছাইডে, গেলাৰীৰ সন্মুখত এইফালে এবাৰ সেইফালে এবাৰ। আৰু ইমান স্পীডত যায়, মানিব লাগিব। ইমান ভালকৈ কৰে কামখিনি, ইমান সুন্দৰভাৱে কৰে, কিমান ৰিক্সি হয় কিন্তু কামখিনি ধুনীয়াকৈ কৰে। আপোনালোকে চাওক কিমান স্পীডত আহিছে, মানিব লাগিব। কিন্তু প্ৰস্তুতিবাক একদম চেলুট দিছোঁ, কাৰণ ইমানখিনি দৰ্শকক মনোৰঞ্জন দিয়াৰ বাবে। আৰু এনেদৰে আৰম্ভ হৈ গ'ল আজিৰ নাটক মেডাম মেনকা। ৰচনা আৰু পৰিচালনা অসমৰ স্বৰমধন্য নাট্যকাৰ অভিজিত ভট্টাচাৰ্য।
আৰু আপোনালোকে নাটকখন চালে গম পাব পৰিস্থিতি বাৰ দুটা চৰিত্ৰত অভিনয় কৰিছে। এই চৰিত্ৰটো এবাৰ আপোনালোকে মন কৰকচোন। আৰু লগত থকাজনক আপোনালোকে চিনি পাইছেনে? এইজনে হৈছে অসমৰ ভ্ৰাম্যমাণ জগতৰ এজন বলিষ্ঠ খলনায়ক সঞ্জীৱ শৰ্মা দা। তেখেতক এটা বেলেগ ৰূপত আপোনালোকে দেখা পাব। যদি আপোনালোকে থিয়েটাৰ সূৰ্যৰ 2 বছৰ আগৰ নাটক মই সেন্দুৰ নলওঁ চাইছে, তাৰ দৰে ছেইম কেৰেক্টাৰ হয় এইটো। গতিকে যোনে যোনে চোৱা নাছিল সেইসকলৰ বাবে নতুন কেৰেক্টাৰৰ বহুতে আচৰিত হৈছে। বিশেষকৈ আমাৰ মাও আচৰিত হৈছে, কাৰণ সঞ্জীৱ শৰ্মা দাক থিয়েটাৰত ভিলেন ৰূপতে দেখা পায়, কিন্তু আজি এই চৰিত্ৰটো দেখা পাই আমাৰ মায়ে বিশ্বাসে কৰা নাছিল। আৰু এইফালে আপোনালোকে চাওক, গেলাৰীৰ মাজৰ পৰা জনপ্ৰিয় অভিনেতা জেভি বক্সিদাই দৌৰি আহিছে আৰু এয়া গেলাৰীৰ পৰা এণ্ট্ৰি মাৰিছে জেভি বক্সিদা। এখন থিয়েটাৰৰ ক্ষেত্ৰত গানকেইটা মানিব লাগিব, কাৰণ গানকেইটা যিটো এটা লেভেলত দিয়ে ন, বেলেগ থিয়েটাৰে এনেকুৱা লেভেলত দিব নোৱাৰে। মানে মই দেখা নাই, মোৰ হিচাপত নোৱাৰে, বাকী পাৰিবও পাৰে, সেইটো মই নাজানো। আৰু চাওক, হঠাৎ বৰষুণ আহি গ'ল, বৰষুণত কি ধুনীয়াকৈ দেখাইছে। আৰু এইফালে চাওক দৃশ্যবিলাক, ভাল লাগিছে। পৰিস্থিতি বাৰ এইটো এটা বেলেগ কেৰেক্টাৰ আৰু সেইটো এটা বেলেগ কেৰেক্টাৰ। গতিকে যোনে যোনে আবাহন থিয়েটাৰ চোৱা নাই, আবাহন থিয়েটাৰ এবাৰ চাব। মেডাম বুলি মাতে, নাম কিন্তু কলিজা। এই কলিজাৰ হাতৰ মাৰ খাইছো যেতিয়া তহঁতৰ পৰিচাবৰ নিজৰ জেগা নাই। ডক্টৰ দেখুৱাই নিজৰ গাড়ী আনি লবি। অপাৰেশ্যন লাগিলে ময়ে কৰাই দিব পাৰি। মেডাম বুলি কওঁ। লাজ লাগিছে। এই প্ৰথম কোনোবাই চেনি খাইছে মোৰ লগত। ইমান মিঠা, লাজেই লাগিছে দেই। মই যে মূৰত এনেকৈ গামোচাখন মাৰি থৈছো, কিয় মাৰিছো কচোন কচোন কচোন। মোৰ যে মূৰত চাৰিটাকৈ চিলাই কৰিছিল, সেই চিলাই দাগবোৰ এতিয়াও আছে। এই দাগবোৰ দেখিলে তোৰ বেয়া লাগিব বুলি ভাবি মই এনেকৈ লুকাই থৈছো। তই বেলগা বুলি ক'লে মোৰ লাজ লাগিব নহয়। এনেই লাজতে পৰো মই, লাজতে দেখি মই কিমান কথা ক'ব পৰা নাই। মই কি ক'ব খুজিছো তই বুজি নাপাওঁ নেকি কিবা? আজিকালি মেনেজাৰ ছাৰে মোক কিয় লগ নিদিয়া হৈছে? কিয় নকৰে? বাৰ পিছে পিছে ঘূৰি ফুৰি মইতো সেয়াও বুজি নাপাওঁ। মেনেজাৰ ছাৰে বাৰু মোক বেয়া পোৱা হৈছে নেকি বা? বাপাই বাৰু মোক পাহৰি গৈছে নেকি? তেনেকুৱা হ'লে কিন্তু মোক বৰ দুখ লাগিব জানানে? যদি যেন লাগে বেয়া নাপাব। আৰু এনেকৈ এতিয়া 3 নম্বৰটো গীত আহি পালে। এই গীতটো বাজি আছে, কপিৰাইটৰ বাবে আপোনালোকক মই গীতকেইটা দেখুৱাব নোৱাৰিম। এইটো হৈছে বেয়া নাপাবি দে। গীতটো ইউটিউবতো বহুত চৰ্চা লাভ কৰিছে, মিলিয়ন মিলিয়ন ভিউজ লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে
আপোনালোকক মই কপিৰাইটৰ বাবে দেখুৱাব নোৱাৰিম, আপোনালোকে ইউটিউবত গৈ চাৰ্চ কৰিলে পাই যাব, বেয়া নাপাবিলে। হয়তো আপোনালোক সকলোৱে জানেই গীতটো। আৰু চাওকচোন চাৰিওফালে আছে নৃত্যশিল্পীবিলাক, গেলাৰীৰ পৰা চাৰিওকাষে গোটেই নৃত্যশিল্পীবিলাক নাচি আছে। মানে মানুহৰ গলটো বিষাই যায়, মানে গানটো ষ্টেজততো নাচি থাকেও, চাৰিওফালে নাচে, মানে চাৰিওফালে ঘূৰি ঘূৰি চাব লগা হয়। গল চল একদম বিষাই গৈছে, হ'লেও কিন্তু ভাল লাগিছে। আবাহনক মানিব লাগিব। জেফি বক্সিটাক চাওকচোন, ইমান জোৰে দৌৰি গৈছে, কিমান ৰিক্সি হয় যদি পৰি যায়, কিন্তু কিমান সুন্দৰকৈ কৰে কামখিনি। লগতে আৰু কিছুমান টেকনিক হওক, লাইট হওক, একদম ধুনীয়াকৈ দেখাইছে। কলিজা চুবাই খচৰে যাৰ নিচা মেডাম কলিজা তহঁতৰ দৰে হাৰামীবোৰৰ কলিজা চুবাই খচৰে যাৰ নিচা আৰু এনেদৰে আজিৰ নাটক মেডাম মেনকাৰ অন্ত পৰে। আপোনালোক যোনে এতিয়ালৈ মেডাম মেনকাৰ দৰ্শক হোৱা নাই, আপোনালোকে আবাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহত আহি নাটকখন এবাৰ চাওক। আৰু মোৰ বিশ্বাস আপোনালোকে কেতিয়াও নিৰাশ নহয়। আৰু আমাৰ দীপ্তিচৰী আঞ্চলিক ৰাস মহোৎসৱতো যথেষ্টখিনি দৰ্শক দেখিবলৈ পোৱা গৈছে। নাটকখন সুন্দৰকৈ সকলোৱে আঁকোৱালি লৈছে। আৰু এতিয়া কিছু সময়ৰ পিছত দ্বিতীয় দৰ্শনীও হ'ব। দ্বিতীয় দৰ্শনীৰ দৰ্শকসমূহ বাহিৰত ৰখি থকা দেখা গৈছে। এতিয়া আমি বাহিৰলৈ গৈ অলপ ৰাসৰ পৰিৱেশ দেখুৱাইছোঁ। এতিয়া আপোনালোকে মানুহ চাওক, থিয়েটাৰৰ মানুহবিলাক থিয়েটাৰ শেষ কৰি সকলোবিলাকে প্ৰতিমা চাবলৈ সোমাইছে। আমি যিহেতু আগতে চাইছোঁ, গতিকে এতিয়া আৰু নোসোমাওঁ। যথেষ্ট সংখ্যক মানুহ দেখিবলৈ সক্ষম হৈছোঁ। আৰু ভিৰৰ মাজত বেছি দেৰি নকৰোঁ, এতিয়া কিছু বস্তু কিনিবলৈ আগবাঢ়িছোঁ। বিশেষকৈ একো নিকিনোঁ, মেলাত যাবলৈ একেবাৰে মন নাই, গতিকে ডাইৰেক্ট আহি পালোঁ মিঠাইৰ দোকানলৈ। অলপ মিঠাই লওঁ আৰু লগতে ইয়াৰ জিন্তুক লগ পালোঁ। ইয়াৰ লগত কিবা কিবি কথা কৈ আছোঁ, কিন্তু বাহিৰত মানে বেকগ্ৰাউণ্ডত মিউজিক লাগি আছে ন, কপিৰাইট আহি যাব, সেইবাবে দিব নোৱাৰোঁ। নাটকখনৰ কথাই পাতিছোঁ আমি, নাটকখন চাই ভাল পাইছোঁ। আৰু ই গেলাৰীত বহিছে, জেফি বক্সি বোলে ইয়াৰ কাষতেই আছিল, তাকে ক'লে। আৰু এনেদৰে ইয়াক বিদায় দি এতিয়া যাবলৈ ওলাইছোঁ, কাৰণ বেছি দেৰি নকৰোঁ। এতিয়া 8:30 মান হৈছে, গতিকে জল্দি গুচি যাওঁ। আৰু এয়া চাওক, ছেকেণ্ড শ্ব'ত দৰ্শক একদম ভৰি পৰিছে। গতিকে আজিৰ মিনি ব্লগটো ইমানেই আছিল। আপোনালোকে যদি ভিডিঅ'টো ইউটিউব চেনেলত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'ৰ মাজেৰে মই মৃদুৱে আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। শুভৰাত্ৰি।